নমস্কাৰ, মই বৰ্তমান আছোঁ বিখ্যাত ভাৰতৰ বিখ্যাত পৃথিৱীৰ বিখ্যাত জগন্নাথ মন্দিৰৰ সন্মুখত। আৰু ইয়াৰ যি স্থাপত্যশৈলী ইমানেই ধুনীয়া, বহুত পৌৰাণিক হয়। ইয়াৰ স্থাপত্যশৈলী বহুত পৌৰাণিক হয়, চাব পাৰে। এতিয়া ভজন সন্ধ্যা হৈ আছে, ইয়াতে বিভিন্ন সন্ধিয়া সময়ত ভজন সন্ধ্যা ইয়াতে হৈ থাকে। আৰু বিভিন্ন ভক্তসকলৰ সৈতে ইয়াৰ ভক্তসকলৰ দেখিছে ইয়াৰ সমাগম কেনেকুৱা ধৰণৰ। বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে আৰু ক্ৰমান্বয়ে ওপৰৰ পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ। ভগৱান জগন্নাথৰ এই এটা বৃহৎ মন্দিৰ, জগন্নাথ টেম্পল বুলি কোৱা হয়। সকলোৱে জানে ভগৱান হ'ল শ্ৰীকৃষ্ণৰ আন এটা ৰূপ জগন্নাথ। দেখিছে পৰিৱেশটো, ইয়াৰ চাৰিওফালৰ সামগ্ৰিক পৰিৱেশটো মই দেখাব চেষ্টা কৰিছোঁ। এইটো পৰিৱেশ, ইয়াতে ভজন সন্ধ্যা হৈ আছে, ভজন হৈ আছে। ভগৱান জগন্নাথৰ ভজনৰ এটা পৰিৱেশ। মেইন গম্বুজটো মই বেক কেমেৰা চাওক, সিমানেই ধুনীয়া। আৰু মনৰ যিমান দুখ, ক্লান্ত, ভাগৰ, অৱসাদ ইয়াত আহি কিছু সময় পাৰ কৰিলে বা ইয়াতে ভগৱান জগন্নাথৰ ওচৰত কিছু সময় মূৰ নত কৰিলে আপোনাৰ সেই দুখ, ক্লান্ত, ভাগৰ সকলো এইটো হ'ল পৰিৱেশটো। মই এইফালে দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে ভজন সন্ধ্যা হৈ আছে, ভজন চলি আছে। ইয়াত এতিয়াও এই সন্ধিয়া, এই ৰাতিও ইয়াতে বিভিন্ন ভক্তসকলে বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাই, অসম তথা পূৰ্বাঞ্চলৰ বিভিন্ন ভক্তসকলৰ উপৰিও বিভিন্ন ঠাইৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে ভক্তসকল ইয়াতে আহে, সদায় আহে, প্ৰতিদিন আহে। আপুনিও আহিব পাৰে। চাওক, ব্ৰহ্মপুত্ৰৰ ওপৰত বিজয় ধ্বজা, ধৰ্মধ্বজা এনেকৈ বতাহত উৰি আছে। ইয়াৰ নিচান এনেকৈ উৰি আছে। এই স্থাপত্যবিলাক মই ওচৰৰ পৰা এবাৰ দেখাব চেষ্টা কৰিছোঁ। আৰু ধুনীয়াকৈ এইবিলাক ফুলেৰে ইয়াৰ পৰিৱেশটো আৰু ধুনীয়া কৰি ৰাখিছে। প্ৰকৃতি সংৰক্ষণৰ এটা সুন্দৰ নিদৰ্শন এই জগন্নাথ মন্দিৰৰ চৌপাশৰ পৰা আপুনি পাব পাৰে। ইয়াৰ পৰা এটা বাৰ্তা পাব পাৰে। এই চব ওপৰলৈ উঠি যোৱা এইটো হ'ল চিৰি, লাহে লাহে এনেকৈ ওপৰলৈ উঠি যাব পাৰি। ওপৰতে মুখ্য ভগৱান জগন্নাথৰ মুখ্য মন্দিৰটোৰ ওপৰত আছে এগৰাকী, হয়, একদম ওপৰলৈ। যিমান ওপৰলৈ চাওক কিমান ওখ হ'ব পাৰে, অনুমান কৰিব পাৰে কিমান ওখ এই মন্দিৰৰ গম্বুজটো, সুউচ্চ। প্ৰায় কেতিয়াবা মই আহোঁ ইয়ালৈ, যদি কোনো মোৰ লগ বন্ধু আহিলেও মই এনে পৰিৱেশলৈ আহিবলৈ মই তেওঁলোকক কথা দিওঁ যে আহক, এই পৰিৱেশত আহক, লগ বন্ধুৰ সৈতে আহক, কিছু সময় পাৰ কৰক। এই চাওকচোন, ইয়াৰ পিছফালৰ ইয়াৰ যিবোৰ স্থাপত্যশৈলী এইবোৰ বহুত পৌৰাণিক হয়, পৌৰাণিক যুগৰ। যি স্কাল্পচাৰবিলাক আছে, কিছুমান ডিজাইনছ কটা আছে, বহুত পৌৰাণিক এই ডিজাইনবোৰ। এইবোৰ উৰিষ্যাৰ কটক জগন্নাথ, এই তাত যিমান টেম্পলবিলাক আছে, মন্দিৰবিলাক আছে, প্ৰত্যেকৰ স্থাপত্যশৈলী প্ৰায় একেই আৰু বহুত পৌৰাণিক হয়। এইবিলাক বৈদিক যুগৰ হয় ইয়াৰ শৈলীবিলাক। চাওক, আৰু অকণমান ভিডিঅ' এটা কৰি আনিলোঁ আপোনালোকৰ কাৰণে। ইয়াৰ পৰা আমি এইটোও বাৰ্তা পাওঁ যে প্ৰকৃতি সংৰক্ষণৰ এটা বাৰ্তা। চাওক, প্ৰত্যেকডাল গছেই ভগৱান। আৰু আমাৰ সনাতনী ধৰ্মত গছক পূজা কৰা হয়, গছক ভগৱান সদৃশ পূজা কৰা হয়। তাৰ পৰা আমাৰ প্ৰকৃতি সংৰক্ষণৰ এটা আমি বাৰ্তা পাওঁ আৰু এটা নীতি শিক্ষা পাওঁ যে গছক আমি জীয়াই ৰাখিব লাগে। আৰু এইটো কথা যে আমি ল'ৰা ছোৱালীক যদি আমি এনেকুৱা পৰিৱেশলৈ আনো, ছাত্ৰ ছাত্ৰীক যদি এনেকুৱা পৰিৱেশলৈ আনো, ইয়াৰ পৰা বহুখিনি কথা শিকিব পাৰিব। আৰু চাওক, পৰিষ্কাৰ পৰিচ্ছন্ন, একদম খুবেই পৰিষ্কাৰ। আৰু এটা কথা,
য'তে পৰিচ্ছন্ন পৰিষ্কাৰ থাকে তাতে ভগৱান থাকে বুলি কথা এষাৰো আছে, সঁচা কথা। তো ইয়াত কিছুমান কথা মানুহে মানি চলিব লগা হয় যে আমি ক'ত আহিছোঁ, তেনেকুৱা ঠাইত কিছুমান আমি নিজৰ সাজ পোছাকযোৰ আমি মাৰ্জনীয় কৰি আনিবলৈ চাওকচোন কেনেকুৱা ধৰণৰ নিজৰ সাজ পোছাকযোৰ কিমান ধুনীয়াকৈ আহিছে। বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে ভগৱান জগন্নাথৰ ইয়াৰ পৰা আশীষ লৈ যায়। দয়াময় রাখা রাখা হে শরণে শরণ লইলু আমি। দয়াময় রাখা রাখা হে শরণে শরণ লইলু আমি। ব্রহ্মারূপে শ্রোতি তুমি, বিষ্ণুরূপে পালাম প্রভু, বিষ্ণুরূপে পালাম। ব্রহ্মারূপে শ্রোতি তুমি, বিষ্ণুরূপে পালাম প্রভু, বিষ্ণুরূপে পালাম। রুদ্ররূপে সংহার করি জীব কয় ধারা দয়াময় রাখা রাখা হে শরণে শরণ লইলু আমি।